এই মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকৰ ওচৰত এতিয়া কথা পাতিব। আপোনালোকে শুনিব। হা, চবে থিয় দিয়ক, চবে থিয় দিয়ক। সকলোৱে একেলগে ক'ব, ভাৰত মাতা কি। জয়। মোৰ লগত সকলোৱে একেলগে ক'ব, ভাৰত মাতা কি। জয়। শ্ৰদ্ধাৰ ৰাইজ, আজি ৰাতিপুৱা গুৱাহাটী আৰু গোলকগঞ্জত দুই জাগাতে ভীষণ বৰষুণ হোৱাৰ কাৰণে মই গোলকগঞ্জলৈ আহিব নোৱাৰিলোঁ। কিন্তু প্ৰবল বৰষুণকো নেওচি আপোনালোক গোলকগঞ্জৰ সভালৈ আহিলে মই আপোনালোকক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোকে জানে যোৱাবাৰ আমি গোলকগঞ্জ সমষ্টিটো জিকিব নোৱাৰিলোঁ আৰু তাৰ কাৰণে 5 বছৰ গোলকগঞ্জ সমষ্টি বহুখিনি পিছুৱাই গ'ল। এইবাৰ ডিলিমিটেশ্যন হ'ল আৰু আমাৰ কাৰণে এটা সুযোগ আহি পৰিলে যে আমি গোলকগঞ্জ আকৌ জিকিব পাৰোঁ বা আমি গোলকগঞ্জ জিকিব লাগিব। এইবাৰ অশ্বিনী ৰায় চৰকাৰ আমি দলৰ পৰা প্ৰাৰ্থিত্ব দিছোঁ। মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, আপোনালোকে যাতে অশ্বিনী ৰায় চৰকাৰক পদুম ফুলৰ ছবিত ভোট দি জয়যুক্ত কৰে, তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিছোঁ। ইলেকশ্যন 9 এপ্ৰিলত হ'ব। 9 এপ্ৰিলৰ আগতে যদি সম্ভৱ হয় গোলকগঞ্জত মই আৰু এবাৰ আহিবলৈ চেষ্টা কৰিম। কিন্তু গোলকগঞ্জত অহা কেইদিনমানৰ ভিতৰতে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াও আহিব আৰু তেখেতেও আপোনালোক সকলোকে লগ পাব আৰু অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়াৰ হৈ আপোনালোকৰ পৰা ভোট বিচাৰিব। মই আপোনালোকক অনুৰোধ কৰিম, অমিত শ্বাহ ডাঙৰীয়াৰ সভালৈ আপোনালোক যেন সকলো আহে আৰু তেখেতৰ বক্তব্যসমূহ আপোনালোকে যেন শুনে। এইবাৰ ইলেকশ্যনত মই কেইটামান প্ৰতিশ্ৰুতি দিছোঁ। যোৱাবাৰ মই কৈছিলোঁ যে আমাৰ দল যদি জিকে, বিজেপিৰ যদি চৰকাৰ হয়, আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কিন্তু আপোনালোকৰ আশীৰ্বাদত আমি 1,65,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিবলৈ সক্ষম হ'লোঁ। অসমৰ বুৰঞ্জীত ইমান চৰকাৰী চাকৰি কেতিয়াও আমাৰ ৰাইজে পোৱা নাছিলে আৰু কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ চৰকাৰী চাকৰি দিয়া বাবে সাধাৰণ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে এই চাকৰিবোৰ পাবলৈ সক্ষম হৈছিল। যোৱাবাৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছিলোঁ 1 লাখ চাকৰিৰ। এইবাৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, অসমত বিজেপি চৰকাৰ আহিলে আমি 2 লাখ লোকক চৰকাৰী চাকৰি দিম। 2 লাখ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিম আৰু এই চাকৰিবোৰত কোনেও টকা পইচা ল'ব নোৱাৰিব, কোনেও কৰাপশ্যন কৰিব নোৱাৰিব আৰু সাধাৰণ ঘৰৰ মানুহে এই চৰকাৰী চাকৰিবোৰ লাভ কৰিব পাৰিব। শ্ৰদ্ধাৰ ৰাইজ, কেইদিনমান আগতে মই গোলকগঞ্জলৈ আহিছিলোঁ আৰু উদ্যমিতা আঁচনিৰ বাবে আই মাতৃসকলক 10,000কৈ টকা মই বিতৰণ কৰিছিলোঁ। এইবাৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, এইবাৰ আপোনালোকে আমাৰ চৰকাৰ আনি দিয়ক। এইবাৰ 10,000 নহয়, আপোনালোকক মই 25,000কৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। আকৌ এবাৰ কৈছোঁ, এইবাৰ মহিলাসকলে 10,000 নহয়, মহিলাসকলে 25,000কৈ টকা লাভ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, অৰুণোদয় আঁচনিৰ জৰিয়তেও কেইদিনমান আগতে আপোনালোকে 9,000 টকা লাভ কৰিছিলে। কিন্তু মই এইটো কথাও জানো যে গোলকগঞ্জ সমষ্টিত আমাৰ বহুতো আই মাতৃয়ে অৰুণোদয় পাবৰ বাবে অপেক্ষা কৰি আছে। তেওঁলোকে এতিয়াও অৰুণোদয় পোৱা নাই।
আপোনালোকে অশ্বিনী ৰায় চৰকাৰক বিজয়ী কৰি দিয়ক। গোলকগঞ্জ সমষ্টিৰ বাবে মই নতুনকৈ 10,000 অৰুণোদয় চেংচন কৰিম, যাতে অৰুণোদয় নোপোৱা আমাৰ আই মাতৃসকলে অৰুণোদয় আঁচনিৰ সুবিধা পাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, এইবাৰ আমি আপোনালোকক 100 টকাত দালি, চেনি আৰু নিমখ দিছিলোঁ। অহাবাৰ চৰকাৰ হোৱাৰ লগে লগে দালি, চেনি, নিমখৰ লগত আমি মিঠাতেলো আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম, যাতে দুখীয়া মানুহে পাকঘৰৰ বাবে কোনো চিন্তা কৰিব নালাগে। ইয়াৰ উপৰিও আমাৰ প্ৰত্যেক দেউতাক মাকৰ মনত চিন্তা থাকে যে আমাৰ ল'ৰা ছোৱালীয়ে কেনেকৈ পঢ়িব। কোনোবাই BEd পঢ়িছে, কোনোবাই দিল্লীত যাব খুজিছে, কোনোবাই ইউনিভাৰ্চিটিত যাব খুজিছে, কিন্তু টকাৰ অসুবিধাৰ কাৰণে দেউতাক মাকে ল'ৰা ছোৱালীক পঢ়ুৱাব পৰা নাই। এইবাৰ আমাৰ চৰকাৰ আহিলে আমি সিদ্ধান্ত লৈছোঁ যে ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ দেউতাক মাকে 1 টকাও দিব নালাগে। ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ মামাই দিব, কোনো দেউতাক মাকে তাৰ বাবে কষ্ট কৰিব নালাগে। আৰু আমাৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীও শিক্ষিত হ'ব, আমাৰ ল'ৰা ছোৱালীও আগবাঢ়ি যাব। শ্ৰদ্ধাৰ ৰাইজ, গোলকগঞ্জত যাব নোৱাৰি আজি মোৰ নিজৰে মনটো বেয়া লাগি আছে। মই চেষ্টা কৰিম গোলকগঞ্জ আহিবৰ বাবে, আৰু অশ্বিনী ৰায় চৰকাৰ জিকাৰ পিছত মই নিজে গোলকগঞ্জলৈ আহিম। গোলকগঞ্জৰ ৰাস্তা ঘাট বহুত কৰিবলগীয়া আছে, দলং কৰিবলগীয়া আছে, মেডিকেল ফেচিলিটি দিবলগীয়া আছে। এই গোটেইবোৰ কাম মই আপোনালোকক কৰি দিম। সকলোৱে মাত্ৰ পদুম ফুলৰ ছবিত অশ্বিনী ৰায় চৰকাৰক ভোট দি জয়যুক্ত কৰে, তাকেই মই আপোনালোকৰ ওচৰত অনুৰোধ কৰিছোঁ। মোৰ লগত আকৌ এবাৰ ক'ব, ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়, নৰেন্দ্ৰ মোদী জিন্দাবাদ, নরেন্দ্র মোদী অশ্বিনী রায় সরকার জিন্দাবাদ, অশ্বিনী রায় সরকার জিন্দাবাদ। বহুত বহুত ধন্যবাদ। হেমন্ত বিশ্ব শর্মা, বন্দে মাতরম। হেমন্ত বিশ্ব শর্মা, হেমন্ত বিশ্ব শর্মা। তো ঠিক আছে, অশেষ অশেষ ধন্যবাদ। মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে সব কৈছে, হয় না? তো ঠিক আছে, সবকে মই ধন্যবাদ জনাই মোৰ যি চুমু বক্তব্য মই ইয়াতে সামৰিছোঁ। বলো বলো ভাৰত মাতা কে, বলো বলো ভাৰত মাতা কে। অশ্বিনী রায় সরকার, অশ্বিনী রায় সরকার, অশ্বিনী রায় সরকার। ধন্যবাদ।